আৰক্ষীৰ ড্ৰাইভাৰৰ নিকৃষ্ট কাণ্ড চাওক। সাংবাদিকৰ গাড়ীত ইচ্ছাকৃতভাৱে ৰাখিলে ড্ৰাগছ। মানকাচৰ থানাৰ অচি ছাৰ দীপক বৰগোৱাৰী। এই প্ৰতিবেদন পোনপটীয়াভাৱে আপোনালৈ। আপোনাৰ গাড়ীৰ চালকক এইটো বুদ্ধি দিলে কোনে? ড্ৰাগছ ক'ত পালে আপোনাৰ চালকে? আপুনি খবৰ পাইছেনে আপোনাৰ গাড়ীৰ চালক এইজন বিকাশ ৰাজভাৰৰ কাণ্ডৰ কথা? আৰক্ষীৰ ড্ৰাইভাৰৰ ষড়যন্ত্ৰৰ বলি এজন সাংবাদিক। এইজন সাংবাদিক তুষান আলম। সাংবাদিক তুষান আলমৰ বাহনত নিষিদ্ধ ড্ৰাগছ ৰাখি এক প্ৰকাৰ ফচোৱাৰ পৰিকল্পনা কৰিছিল মানকাচৰ থানাৰ অচি দীপক বৰগোৱাৰীৰ বাহন চালক এইজন বিকাশ ৰাজভাৰে। ইয়াৰ পাছতেই বহুতে এতিয়া প্ৰশ্ন কৰিছে, ড্ৰাইভাৰ বিকাশ ৰাজভাৰে ড্ৰাগছ পালে ক'ত? ইমান সাহস ক'ত পালে বিকাশ ৰাজভাৰে? বিকাশ ৰাজভাৰক কোনে উচতনি দিছিল এনে কাণ্ড কৰিবলৈ? সাংবাদিক তুষান আলমে যেতিয়া সকলো কথা গম পালে তেতিয়াই ভুল স্বীকাৰ কৰিছে চালক বিকাশ ৰাজভাৰে। ভুল স্বীকাৰ কৰাৰ অডিঅ' এটাও ভাইৰেল হৈ পৰিছে। আৰক্ষীৰ চালক বুলি ইমান ডাঙৰ অপৰাধ কৰাৰ সাহস কোনে দিলে? সাংবাদিক তুষান আলমে দুৰ্নীতিৰ বাতৰি কৰাৰ কাৰণে আৰক্ষীৰ চালকে এনে জঘন্য অপৰাধ কৰা ঘটনাটোক মানকাচৰ থানাৰ আৰক্ষী বিষয়া দীপক বৰগোৱাৰীয়ে কেনেদৰে চায় সেয়াহে সময়ত লক্ষণীয় হ'ব। কালি ৰাতি মোক এজন চিনাকি ল'ৰাই ফোন কৰিলে। ফোন যোগে মোক ক'লে, তুষান তুমি অলপ বজাৰত আহা, অলপ কথা আছে। মই গ'লোঁ। যোৱাৰ লগে লগে মোক ক'লে বিকাশ মানকাচৰ থানাৰ অচিৰ বাহন চালক বিকাশে ড্ৰাগছ আৰু পইচা দিছে মোৰ গাড়ীত সোমাই ৰাখিবলৈ। তোক মোক ফচাব আৰু। তাৰপিছত মই লগে লগে এইটো কথা শুনি বিকাশক ফোন কৰিলোঁ। ফোন কৰি ক'লোঁ, বিকাশ মোৰ ইমান বেয়া কিয় ষড়যন্ত্ৰ কৰি আছা? তো বিকাশ মোক তেতিয়া ফোন যোগাই ক'লে, তুষান মোৰ ভুল হৈছে, মোক মাফ কৰি দিয়া, মই নিজে কৰা নাই, মোৰ লগত আৰু মানুহ আছে। ফোন যোগাই ক'লে, মই কলখিনি ৰেকৰ্ডিং কৰিছোঁ। তাৰপিছত এই ঘটনাৰ লগত মোৰ জনামতে অচি জড়িত হৈ আছে, যিহেতু মই অচিৰ ধাৰাবাহিক গৰু চিণ্ডিকেটৰ বাতৰি সম্প্ৰচাৰ কৰি আছোঁ ধাৰাবাহিক। সেইকাৰণে অচি চাগে জড়িত আছে আৰু মোৰ অনুভৱ অচি জড়িত হৈ আছে। কি ক'ব এনেদৰে হঠাৎকৈ সাংবাদিকৰ বিৰুদ্ধে যে ষড়যন্ত্ৰ যেনেদৰে ষড়যন্ত্ৰ কৰিছে বা মানকাচৰ চৰকাৰক বা মানকাচৰ জিলা মই চৰকাৰ তথা জিলা প্ৰশাসনক আবেদন জনাইছোঁ যাতে মোৰ লগত যিটো ঘটনা হৈছে এই ছাকচেছ হ'ব পৰা নাই, ঠিকে আছে, কিন্তু বেলেগ সাংবাদিকৰ লগত যেন এই ঘটনাটো নহয়, এইটো মই মুখ্যমন্ত্ৰী আৰু আমাৰ জিলা আৰক্ষী অধীক্ষকক অনুৰোধ জনাইছোঁ। এই ঘটনাক লৈ আৰক্ষী অধীক্ষকক অৱগত কৰিছে? আমি আমাৰ জিলা প্ৰেছ ক্লাবক মই অৱগত কৰিছোঁ। কৰাৰ পিছত আমাৰ জিলা প্ৰেছ ক্লাবৰ পৰা ফোন কৰিছিল অচি মানকাচৰ থানাৰ অচিক, কিন্তু ফোনটো ৰিচিভ কৰা নাই অচিয়ে। আৰক্ষী মই জনোৱা নাই, মই এডিশ্যনেল এছ পি ছাৰক মই ফোন কৰি জনাইছোঁ লগে লগে ঘটনাটো। কৈছে তুমি এছ পি ছাৰক জনোৱা আৰু অচিক জনাবলৈ দিছে মোক। হাতচিঙিমাৰীৰ পৰা ৰমিয়া মেহতে ৰিপৰ্ট, মাই নিউজ নৰ্থ ইষ্ট।